বাৰৰ কাৰণে 11 ফেব্ৰুৱাৰী আৰু কালি 18 ফেব্ৰুৱাৰী আৰু প্ৰথমটোতো 28 ডিচেম্বৰ 2025 আছিলে। ক্ষতি গছ গছনিখিনিত যদিও তেওঁলোকৰ গাত জুই লাগিছে, বৰষুণ এজাক পালেও এইখিনি আকৌ ঠন ধৰিব আৰু একেবাৰে গছকেইজোপাত শেষ হৈ নাযায়, কিন্তু জৈৱ বৈচিত্ৰ্যটো শেষ হৈছে। মই আগৰ পৰাও কৈ আহিছোঁ, কিন্তু এই যি তৃতীয়বাৰৰ কাৰণলৈ হ'বলগীয়া হৈছে, আমি প্ৰশাসন, বন বিভাগ সকলোকে লগালগ খবৰ দিয়া হয়। বনমন্ত্ৰীকো দেউতাই লগালগ কথা পতা হয়, কিন্তু আমি প্ৰশাসনৰ পৰা আজি বৰ্তমানলৈকে একো তেনেকুৱা যেনেকুৱা তৎপৰতা তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে। আমি প্ৰথমৰ পৰাই কৈ আহিছোঁ যে মূলাইকাথনি আউটছাইডত গৰু ম'হৰ খুটি বহুত আছে। এইখিনি আমাৰ গাঁৱৰ নহয়, আমাৰ সেইখিনিক তেওঁলোকে সোধা পোছা আগৰ পৰা আমি কৈও আহিছোঁ। এইখিনি ব্যৱস্থা পোৱা নাই। আৰু তাত মাজুলী যিহেতু পৰে, সেই চৰ চাপৰি এৰিয়াতে আমি কৰি থকা নতুন প্লেণ্টেশ্যনৰ জেগাত, আৰু এইখিনি হৈ থাকিব হ'বই নালাগিছিলে। গৰু ম'হ য'ত কৰিব লাগে তেওঁলোকৰ আমি জেগা এৰি দিছোঁ, এৰি নিদিয়া নহয়। তাত গৰু ম'হ এতিয়া আমাৰ নিজৰ গাঁৱৰ গৰু ম'হে তালৈ নাপায়গৈ। সেইটো কৰোঁ বুলিয়েতো কৰি আছে, কোনোবাই জানি বুজি কৰি থাকিব লাগিব। তৃতীয়বাৰলৈ সেইটো কোনোবাই নিশ্চয় কৰিবই লাগিব, নহ'লে ইয়াত নিজে হ'বগৈও নোৱাৰে। আছে আমাৰ মূলাইকাথনি আৰু নতুন প্লেণ্টেশ্যনৰ আউটছাইডত বহু গৰু ম'হৰ খুটি আছে আৰু মাছমৰীয়া সোপাও আছে। তেওঁলোকক প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই মুখ্যমন্ত্ৰী মহোদয়, বন বিভাগৰ বন মন্ত্ৰীক মই অনুৰোধ জনাইছোঁ। এইখিনি হৈ থাকিব লাগিব নালাগিছিলে। আৰু তেওঁলোকক খবৰ দিয়া হৈছে, তেওঁলোকে খবৰ কাটি লৈ থাকে, আহেও তেওঁলোকে 2-3 দিনৰ পাছত, কিন্তু সেই যি ধৰণে হ'ব লাগিছিলে সেই ধৰণে আমি একো ফলেই পোৱা নাই। আৰু তাৰ বিনিময়ত কি গছ আছে, কেনেকুৱা ধৰণৰ? তাত শিমলু আছে, চিচু আছে, আমি দুবৰি বনৰ পৰা, তৰা গছৰ পৰা চব ৰোৱা আছে তাত। আৰু মধুৰিআম আছে, বহুতখিনি আছে। যিটো মূলাইকাথনিত আছে সেই তাৰ পৰাই গছ গুটি পুলি নিয়া হয়, তাৰ পৰা ৰোৱা হৈছে, সেইখিনি আছে। ইয়াত ছাষ্টেইনেবল গ্ৰীণ ইনিচিয়েটিভ আৰু ইণ্ডিজিনিয়াছ ক্লাইমেট জাষ্টিছ পিপল, এই দুইটা কলাবৰেশ্যন, আৰু তেওঁলোকৰ সহযোগতে আমি 70জনীয়া পৰিয়ালটোৱে কৰি আছোঁ। বৰ্তমানলৈকে এছেছ কৰা নাই। মই 2022ৰ পৰা 2024লৈ 10 লাখ, বৰ্তমানলৈকো বৰ্তমানটো এই 2026ৰ এতিয়ালৈকে পুলি ৰোৱা নাই। আমি মাৰ্চৰ পৰা কৰিবলৈ আমি কথা পাতিয়ে আছোঁ। হ'ল, গতিকে আৰু এতিয়া কি ক'বা, দুষ্কৃতিকাৰীয়ে আজি কৰোঁ বুলিয়ে কৰি আছে চাগৈ, নহ'লে 3বাৰকৈ জুই নলগায়। সেইকাৰণে তেওঁ চাগৈ পৃথিৱীক ভাল পাবলৈ বা পৰিৱেশক ভাল পাবলৈ সেইটো শিকা নাই, সেইটো কৰোঁ বুলিয়ে কৰিছে। সেইকাৰণে মই বন মন্ত্ৰী, মাজুলী প্ৰশাসন, ফৰেষ্ট ডিপাৰ্টমেণ্টক জনাইছোঁ গোটেইটো, তেওঁলোকৰ সোনকালে তৎকালীনভাৱে তাত ফৰেষ্ট অফিচ এটা দিবলৈ, বিট অফিচ এটা দি তেওঁ সুৰক্ষা কৰিবলৈ মই অনুৰোধ কৰিছোঁ। এইবাৰ কিমান জ্বলিলে? 100 হেক্টৰমান জ্বলিলে। ৰাতিটো জ্বলিছেতো, ৰাতি 8টা বজালৈকে জ্বলিলে। কিমান জ্বলিছে এতিয়া তাত গ'লে দেখিলে গম পাব। এই পাৰৰ পৰা দিলে উত্তৰ ফালে মানে জ্বলিছে, দক্ষিণ ফালে জ্বলা নাই এতিয়া। মাজুলীৰ ফালে ইটো চাইডে আগত যিটো দ্বিতীয়বাৰ জ্বলিছে তাৰ উত্তৰ ফালে জ্বলিছে, দক্ষিণ ফালে জ্বলা নাই। আগতে যিটো জ্বলিছে তালৈকে জ্বলি পোৱাগৈ নাই। মানে প্ৰথম তদন্ত কৰি আছে, কি কৰে তেওঁলোকৰ, কাইলৈ আহেনে আজি আহেনে তেওঁলোকে তদন্ত কৰি তাত কেম্পে বহুৱাইনে কি কৰে তেওঁলোকৰ কাম। পূৰ্বে মানে সেইটো বোলে সেইটো আহোঁতে মেলোতে দেৰি হ'ব পাৰে ঘৰটো, আৰু গতিকে এতিয়া তৎকালীনভাৱে কালি বনমন্ত্ৰীক ক'লোঁ, তৎকালীন মানে এতিয়া অস্থায়ীকৈ হ'লেও দি থওক বৰ্তমান, তেতিয়া দিলে মানে যিহেতু তাত গড় আছে, জুই লগাইছে, তাততো গড় আছে, হয়তো চোৰাং চিকাৰীও হ'ব পাৰে। মুকলি পালে মানে তাৰ পৰা ওলাই গ'লে মাৰি পেলাম বুলি, তেনেকুৱা কণ্ডিশ্যনো হ'ব পাৰে। সেইকাৰণে মই তৎকালীনভাৱে তাত কেম্প এটা এতিয়াই স্থায়ীকৈ নহ'লেও অস্থায়ীকৈ এতিয়া বৰ্তমান বহাবলৈ, পিছত ঘৰটো বনালে স্থায়ীকৈ থাকিব।
হাতী তাৰ পৰা ওলাই আহিছে বুলি কৈছে কালি। হাতী ওলাই আছে তাত জুই মানে জুই জ্বলা দেখি হাতীটো আহি মোৰ গোৱালি ঘৰ খুটাই তাই ভাঙিছে ৰাতিপুৱা পোৱালি আছে মানে হাতীজনী কেইটা হাতী আছে এতিয়া 10টামান আছে হাতী গোটেই জুমটো নাই মাক সেইকাৰণে হৰিণৰ লগতে আন জীৱ-জন্তু চব আছে তাতে মানে সেই ঠাইখন বৰ নিজান কাৰণে তাত থাকে আৰু মানুহ দুনুহ নাযায় আৰু এতিয়া মানুহে তাক জ্বলাই দিছে যাতে সিহঁতে তাত নাথাকক পলাই যাওক তাৰ পৰা যে মানুহৰ অপকাৰ হ'ব বা কাৰেঙলৈকে কলবাৰীলৈকে আমাৰ এইটো খঙিয়ালৈকে চববোৰ নহতীয়ালৈকে সোমাই আহিব সেই কথাটো বুজি নাপায় চোৰাং চিকাৰী হ'ব পাৰে বুলি চোৰাং চিকাৰীও হ'ব